মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ঘোষ সচিবালয়ত চলিছে দালালৰ দপদপনি মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫,০০০ টকালৈ গ্ৰেপ্তাৰ আবকাৰী কৰ্মচাৰী নাম তেওঁৰ ভূপেন হাজৰিকা কাম তেওঁৰ প্ৰবঞ্চনা মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি ডিব্ৰুগড়ৰ পৰা আহিছিল এইগৰাকী মহিলা কিন্তু মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত সচিবালয়ত বহা এইগৰাকী আবকাৰী কৰ্মচাৰী ভূপেন হাজৰিকাই ললে ৫,০০০ টকা ৫,০০০ টকাৰ বিনিময়ত সাক্ষাতৰ পাছ ললে ঠিকেই কিন্তু মুখ্যমন্ত্ৰীৰ নহয় মন্ত্ৰী বিমল বৰাৰহে না ৫,০০০ লেনে আপুনি ডাইৰেক্ট উটাগুটি দিছো মই ডাইৰেক্ট দিছো ৫,০০০ গৈছিলো এওঁলোকৰ অফিচৰ ডেভেলপমেণ্ট অথৰিটি হৈ কেনে তাত মানে দৰমহা পাতিব নাই হোৱা CM ছাৰক মানে এইখিনি দিবলৈ গৈছিলো তাৰপিছত তেখেতে মোক মানে তাতে মানে ভূপেন হাজৰিকা বুলি মানুহ এজন বাটতে ৰৈ আছিলে ৰৈ থকা দেখি কেনে মানে তাতে মানে কোনোবাই মানে ফোন কৰি ক'লে যে এনেকৈ পৰিণীতা বুঢ়াগোহাঁই মানুহ এজন মাইকী মানুহ এজনী আহিছে ভিতৰলৈ লৈ যাবা বুলি ক'লে তাৰপৰা মই আকৌ CM ছাৰক কোনফালে যাবলৈ কক্ষটো চিনি নাপাওঁ মানে হেৰি ৰুমটো তাৰপিছত সেই মানুহজন ভূপেন হাজৰিকা মানুহজনে বোলে বাইদেউ বোলে মই লৈ গৈছোঁ বুলি কৈ লৈ গ'ল ইমান পইচা বোলে মোৰ খৰচ হৈছে বোলে ছেক্ৰেটাৰীক দিব লাগিব পইচা আমুক দিব লাগিব এনেকৈ কৈছে মই বোলো সোমাওঁতো পইচা লাগে নেকি বোলে এইবোৰ দিব লাগিব ন মই বোলো CM ছাৰেতো কৈ থৈছে ন ক'তোতে পইচা পাতি এইবোৰ দিব নালাগে ইয়াতো দিব লাগে দিবই লাগিব বোলে মানুহজনে কিন্তু এবছৰ আছে আৰু ৰিটায়াৰ বোলে তো ময়ো ভাবিলোঁ তেওঁ যেতিয়া এনেকৈ কৰি দিছে আৰু দি দিছোঁ আৰু উপায়হীন হৈ কেনে তাৰপৰা দি দিয়াৰ পাছত আৰু এই এনেকুৱা পৰিস্থিতি ডিব্ৰুগড়ৰ মহিলাগৰাকীয়ে এই অভিযোগ কৰাৰ পিছত মন্ত্ৰীৰ ব্যক্তিগত সচিবে দিছপুৰ থানাত দাখিল কৰিছিল গোচৰ এই গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভূপেন হাজৰিকাক যোৱাকালি সুমিত দেৱ নামৰ এজন মানুহে আমাৰ ইয়াতে এটা কেছ ৰেজিষ্টাৰ কৰিছে 2860 আণ্ডাৰ ছেকশ্যন 384 IPCত আৰু এই সংক্ৰান্তে ভূপেন হাজৰিকাক সোধপোছ কৰাৰ কাৰণে অনা হৈছে আৰু তেওঁক ইতিমধ্যে উক্ত কেছ সংক্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছে আৰু মাননীয় আদালতলৈ ফৰৱাৰ্ড কৰা হৈছে এজন ভদ্ৰ মহিলাক কিবা পাছ দিম বুলি তেওঁ কিবা টকা ডিমাণ্ড কৰা বুলি তেওঁ কৈছিলে আৰু এই সংক্ৰান্তে ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰি আছোঁ আৰু তদন্ত বৰ্তমান চলি আছে এতিয়া প্ৰশ্ন হৈছে কেৱল ভূপেন হাজৰিকাই নে আন কোনো জড়িত আছে এই দালালিত মন্ত্ৰীগৰাকীৰ অভিযোগ সচিবালয়ত চলিছে এতিয়া দালালৰ দপদপনি আমাক লগ কৰিবৰ কাৰণে অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজে আমাক সাক্ষাৎ কৰিবৰ কাৰণে আহে আৰু সেই অনুসৰি আমাৰ যি ব্যক্তিগত সহায়ক আছে ব্যক্তিগত সহায়কসকলে পাছ দিয়ে মই যোৱাকালি ৰাতি গম পাইছোঁ যে এগৰাকী মহিলা ডিব্ৰুগড়ৰ পৰা আহি মোক লগ ধৰিবৰ কাৰণে কাৰোবাৰ লগত যোগাযোগ কৰিলে আৰু মোৰ সমষ্টি বা জিলা গৃহ জিলা সেইবুলি ভাবি মোৰ ব্যক্তিগত সহায়কগৰাকী এখন পাছ ইছ্যু কৰিলে পিছত গম পালোঁ যে সেই পাছখন লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ সাক্ষাৎ কৰিলে তাৰপিছত যিজন মানুহে সেই পাছখন উলিয়াই দিছে সংবাদ মাধ্যমৰ মতে মই জানিব পৰা মতে ৫,০০০ টকা তেওঁ দাবী কৰিছে গোটেই কথাখিনি অলপ বিসংগতিপূৰ্ণ আৰু সেইকাৰণে যোৱাকালি ৰাতিয়ে মই লগে লগে দিছপুৰ থানাৰ আমাৰ যিগৰাকী ACP আছে তেখেতক মই জনাইছোঁ আমাৰ কাৰ্যালয়ৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে আৰু জানিব পৰা মতে তেওঁক ইতিমধ্যেই সোধা পোছাৰ কাৰণে লৈ অনা হৈছে তেওঁ অসম সচিবালয়ৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ কাম কৰে নামটো ভূপেন হাজৰিকা বুলি মই গম পাইছোঁ জনতা ভৱনত এইদৰে চলিছে দালাল ৰাজ দৃষ্টিগোচৰ হৈছেনে মুখ্যমন্ত্ৰীৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ৰাজখৰ সহযোগত ববিতা গগৈ আৰু হোমেন ফুকনৰ ৰিপৰ্ট প্ৰাগ নিউজ